নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতিক লৈ এক বিশেষ প্ৰতিবেদন এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো। হয়, মই বৰ্তমান উপস্থিত আছো কামপুৰৰ দেউৰী গাঁৱত আৰু দেউৰী গাঁৱত দেখা পোৱা গৈছে কপিলীৰ পানী বৰ্তমান উপচি পৰিছে আৰু ৰাস্তা বৰ্তমান দেউৰী গাঁৱৰ যি মূল পথেৰে পানী বাগৰিবলৈ লৈছে, ক্ৰমান্বয়ে বৃদ্ধি পাইছে পানীৰ সোঁত আৰু বৰ্তমান এনেকৈ পানী বাগৰিবলৈ লৈছে কপিলী নৈ পানী বাগৰিবলৈ লৈছে আৰু সতীৰ্থগৰাকীয়ে দেখুৱাইছে কি ধৰণে কপিলীৰ পানী বৰ্তমান ৰাস্তা বাগৰি আহিছে আৰু বহু সময় ধৰি পেলাই কপিলীৰ পানী এনেকৈ ৰাস্তা বাগৰি আহিবলৈ ধৰিছে আৰু ইয়াৰে একাংশ ৰাইজ আছে আমাৰ লগত। ৰাইজৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কিমান সময়ৰ পৰা এই পানী এনেকৈ বাগৰিবলৈ লৈছে? খুৰা, কিমান সময়ৰ পৰা এনেকৈ পানী বাগৰিবলৈ লৈছে? এইটো বেছি সময় হোৱা নাই, এতিয়া 10 মিনিটমান সময় হৈছে। এই পুৱাৰ ভাগৰ পৰা? হয়, তাৰমানে আমাৰ মায়ে কৈছিলে। হয়, আকৌ যোৱাৰ পিছতে এতিয়া জেচিবি আহিব, এতিয়া বন্ধ কৰি দিব। হয় হয় হয়। আৰু বৰ্তমান গাঁওসমূহত পানী সোমাইছে নেকি? নাই, এতিয়া বৰ্তমান সোমোৱা নাই। কপিলীৰ পানী কেতিয়াৰ পৰা বাঢ়িবলৈ লৈছে? কপিলীৰ পানী আজি 3 দিন হ'ল। 3 দিনৰ পৰা বাঢ়িবলৈ লৈছে। প্ৰশাসনৰ লোকসকল আহিছে নেকি? আহিছে, খবৰ লৈছে। কিমানমান এই দেউৰী গাঁও অঞ্চলত, এই অঞ্চলত কিমানমান ৰাইজ আছে? এইটো মই ইমান এটা নাজানো, মই বেলেগৰ পৰা আহে, গতিকে থাকিব লাগে, 1000 ওপৰত থাকিব। হয় হয়। আৰু এগৰাকী স্থানীয় লোক আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ বিচাৰিম। কি ক'ব? মইনো ক'ম কি, বৰ দুখী লাগে। প্ৰতি বছৰেতো বানপানী হৈ আছে। এটা মানে চৰকাৰৰ তৰফৰ পৰা ৰাস্তা পদূলি ঠিক কৰিম বুলি কয়, মাথাউৰি ঠিক কৰিম বুলি কয়, কিন্তু তাৰ কোনো সুব্যৱস্থা এতিয়ালৈকে নহ'ল। ৰাস্তা এটা হৈ উঠিছে, কিন্তু বালি কঢ়িয়াই গোটেই ধ্বংস কৰি পেলালে ৰাস্তাটো। আৰু তাৰ ফলত এতিয়া পানী আহিছে, ডাউন হৈছে, জেচিবি হেৰি কৰি দিয়া। এতিয়া পানী বাগৰিলে মানুহ, আজি 8খন গাঁৱে ইয়াত পৰিপূৰ্ণ এখন জনবহল মানে মানুহ আছে, কৃষিৰ লগত জড়িত। আজি অৱস্থা বিৰাট সংকটজনক। মই এই চেনেলৰ জৰিয়তে মই প্ৰশাসনক জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে ৰাস্তাটো ওখ কৰক, নহ'লে মানুহ হিচাপে, নহ'লে গুলি মাৰি দিয়ক, ইয়ালৈ আহি লাইন কৰি প্ৰতিখন গাঁৱক গুলিয়াই হত্যা কৰক। মই এইটোহে কৈছোঁ। এই ভাওনা এখনে কৰি থাকিব অনুভৱ, কি হ'ব এইখন? আমি ভুগি আছোঁ, বানপানীত ভুগি আছোঁ। আৰু নেপকো জলবিদ্যুৎ প্ৰকল্পই এটা ডাঙৰ ক্ষতি কৰিছে আমাক যিটো এডভান্টেজ দিছে, ডিছএডভান্টেজ বেছি, মোৰ এণ্ড মোৰ ডিছএডভান্টেজ ইন আছাম। হয়, মই ক'বলৈ বিচাৰিছোঁ, আই ৱান্ট টু চে টু দ্য গভমেণ্ট, মই সচেতন, গতিকে বহুত দুখ লাগে। প্ৰতি বছৰে এখন ভাওনাহে কৰি থাকে। মই ইয়াক এই চেনেলৰ জৰিয়তে অনুৰোধ জনাওঁ গভমেণ্টক, অতি শীঘ্ৰে ইয়াত এটা বৃহৎ মাথাউৰি দি ৰাস্তা পদূলি ঠিক কৰক, নহ'লে মানুহ হিচাপে জীয়াই থাকিবলৈ আমি নোৱাৰিম আৰু নকওঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ এতিয়া তেখেতে খুব উজৰা দেখা পোৱা গৈছে আৰু ক্ৰমান্বয়ে দেখা পোৱা গৈছে কপিলীৰ পানী জলস্তৰ বৃদ্ধি পায়ে আছে আৰু বহু সোঁত বৃদ্ধি পাইছে আৰু কপিলী নদীৰ পৰিৱেশটো দেখুৱাবলৈ সতীৰ্থগৰাকীক অনুৰোধ কৰিছোঁ কি ধৰণে পানী বৃদ্ধি পাইছে ক্ৰমান্বয়ে আৰু ৰাস্তাৰ ওপৰেৰেও পানী বাগৰিছে ক্ৰমান্বয়ে। আৰু মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাইছে কি ধৰণে বৰ্তমান কপিলী নৈ জলস্তৰ বৃদ্ধি পাই আছে ক্ৰমান্বয়ে। আৰু নেশ্যনেল দৰ্শকসকলক পুৱাই দেখুৱাইছোঁ কি ধৰণে কামপুৰৰ এই দেউৰী গাঁও অঞ্চলতো বৰ্তমান ৰাস্তাৰে পানী বাগৰিবলৈ লৈছে।